সংযুক্ত মুক্তি বাহিনী অসমৰ যিসকল সদস্য আছিল তেওঁলোকে দেশ আৰু জাতিৰ স্বাৰ্থত আত্মবলিদান দিবৰ কাৰণে প্ৰস্তুত হৈ পেলাই সংগঠনত অংশগ্ৰহণ কৰি সশস্ত্ৰ সংগ্ৰামত আগবাঢ়ি গৈছিল। গতিকে বিশেষকৈ আমাৰ এই ত্যাগী মানসিকতা দেশপ্ৰেমিক জাতিপ্ৰেমিক এই সদস্যসকলৰ প্ৰতি অসমৰ ৰাইজৰ বিশেষকৈ সেইটো সময়ত চৰকাৰৰ অপপ্ৰচাৰৰ ফলত আমাক মানে আত্মসমৰ্পণৰ পিছতো আমাৰ সদস্যসকলক ৰাইজৰ কাঠগড়াত থিয় কৰাইছিল। আমাক বিভিন্ন বিবেচনাৰে নামাংকিত কৰিছিল, বিশেষকৈ ধৰক চালফা বুলি কৈছিল, বিভিন্ন সময়ত আমাক ইটিকিং কৰিছিল। কিন্তু এইটো দেখি পেলাই আমাৰ সঁচাই খুব দুখ লাগে, কাৰণ আমি দেশ আৰু জাতিৰ স্বাৰ্থত আগুৱাই গৈছিলোঁ কিবা এটা কৰাৰ মানসিকতাৰে। আমি ব্যক্তিগত স্বাৰ্থ পূৰণৰ বাবে কেতিয়াও আগবাঢ়ি যোৱা নাছিলোঁ। গতিকে এই কলংকিত নামবিলাক লৈ পেলাই আমি নিজে খুব দুখ পাইছিলোঁ। দুখ পাই পেলাই এটা কথা আমি চিন্তা কৰোঁ যে আমি এনে কোনো কাম কৰা নাছিলোঁ, যে ব্যক্তিগত স্বাৰ্থ পূৰণৰ বাবে এনে কোনো কাম কৰা নাছিলোঁ যাৰ কাৰণে আমাক কলংকিত কৰিবলগীয়া হয় বা ৰাইজৰ আদালতত আমি সন্মুখীন হ'বলগীয়া হয়। গতিকে তেনেকুৱা এটা পৰিৱেশৰ পৰা আমি মুক্ত হ'বৰ বাবেই আমি প্ৰাক্তন আলফা ঐক্য মঞ্চটো গঠন কৰি আমি ঐক্যবদ্ধ হৈ আমাৰ সতীৰ্থসকলে আমি এটা কথাই ক'বলৈ বিচাৰিছোঁ ৰাইজৰ ওপৰত, আমি ঐক্যবদ্ধ হৈ আছিলোঁ। অসমৰ জাতীয় স্বাৰ্থত আমি মাত মাতিছিলোঁ, সশস্ত্ৰ সংগ্ৰাম কৰিছিলোঁ, আৰু এতিয়াও অসমৰ জাতীয় স্বাৰ্থত আমি ঐক্যবদ্ধ হৈ আমি যাতে মাত মাতি যাব পাৰোঁ, অসমৰ প্ৰতি অত্যাচাৰ অনাচাৰৰ বিৰুদ্ধত যাতে আমি ঐক্যবদ্ধ হৈ পেলাই পুনৰ মাত মাতিব পাৰোঁ, সেইবাবেই আমি প্ৰাক্তন আলফা ঐক্য মঞ্চটো গঠন কৰিছিলোঁ। আৰু এতিয়া আমাৰ সদস্যসকলক লৈ বৰ্তমান আমি যিহেতু সশস্ত্ৰ পন্থাত নাই, গতিকে অৰ্থনৈতিক সংগ্ৰাম এখন কৰি পেলাই অসমৰ আৰ্থ সামাজিক উন্নয়নত কেনেকৈ প্ৰাক্তন আলফা সদস্যসকলে ভূমিকা ৰাখিব পাৰে এই বিষয়তে বিশেষকৈ আলোচনা কৰা হৈছে। আৰু এই বিষয়তে আমি ইতিমধ্যে অসমৰ বিভিন্ন ঠাইত প্ৰাক্তন আলফা ঐক্য মঞ্চৰ নেতৃত্বত আঞ্চলিক সমিতিসমূহ গঠন কৰিছোঁ, আৰু আঞ্চলিক সমিতিসমূহৰ জৰিয়তে আমি প্ৰতি ঠাইতে এখন কোঅপাৰেটিভ ছ'চাইটি গঠন কৰিবলৈ উদ্যোগ গ্ৰহণ কৰিছোঁ। আৰু কোঅপাৰেটিভ ছ'চাইটিৰ জৰিয়তে আমি বিশেষকৈ যিহেতু আমাৰ বয়স হৈ গৈছে, চাকৰি বাকৰি কৰা এইটো আমাৰ বয়স নাই এতিয়া, গতিকে ব্যৱসায় বাণিজ্য আৰু কৃষি ক্ষেত্ৰত যাতে আমি এটা নতুন প্ৰজন্মকো আগুৱাই আনিব পাৰোঁ, অংশগ্ৰহণ কৰি পেলাই এটা অৰ্থনৈতিক বুনিয়াদ গঢ়ি তুলিব পাৰোঁ, তাৰ বাবে আমি চেষ্টা কৰাৰ কাৰণেই আজি এই বিষয়বিলাক আমি আলোচনা কৰোঁ। কি আলফা যেতিয়া চলি আছিল সেইটো সময়ও আমাৰ বিৰুদ্ধত বিশেষকৈ চৰকাৰী পক্ষ আছিল, আৰু চৰকাৰী পক্ষ মদতপুষ্ট এছামে এতিয়াও আমাৰ বিৰুদ্ধত কিছু অপপ্ৰচাৰ কৰি আছে। কিন্তু এটা কথা হ'ল কি, অপপ্ৰচাৰে কোনো সমস্যা সমাধান নকৰে। তেওঁলোকো যদি তেওঁলোকৰ পবিত্ৰ অন্তৰ আছে, তেওঁলোকে আহক একেলগে ঐক্যবদ্ধ হৈ অসমৰ জাতি গঠন প্ৰক্ৰিয়াত প্ৰাক্তন আলফাসকল পুনৰ ঐক্যবদ্ধ হৈ আমি জাতিটোক সঠিক দিশত এটা শক্তিশালী অৰ্থনৈতিক বুনিয়াদ গঢ়ি তুলি আগবাঢ়ি যাব পাৰোঁ, তাৰ বাবে ঐক্যবদ্ধ হৈ আহিবৰ কাৰণে তেওঁলোকৰ প্ৰতিও আহ্বান জনাইছোঁ। কাৰোবাৰ বদনাম কৰি পেলাই, কাৰোবাৰ বিৰুদ্ধত অপপ্ৰচাৰ কৰি পেলাই, কাৰোবাৰ উচতনিত ভুল গৈ পেলাই তেতিয়া কৰিলে তেনেহ'লে কেতিয়াও অসমৰ উন্নতি নহয়, আমাৰ উন্নতি নহয়, জাতিৰ উন্নতি নহয়, কাৰো উন্নতি নহয়। গতিকে তেওঁলোকৰ শুভবুদ্ধি হওক, তাকে কামনা কৰোঁ। নাই, এতিয়া আমি যিহেতু প্ৰাক্তন আলফা সদস্যসকলৰ আত্মসংস্থাপনৰ ব্যৱস্থা কথা আছে, গতিকে আমাৰ আলোচনা পদ্ধতিত যিসকল আছিলে সেইসকলৰো আছে। গতিকে এই কথাটো লৈ পেলাই আমি শেহতীয়াকৈ ভাৰত চৰকাৰৰ মাননীয় গৃহ সচিবৰ ওচৰত 350 টকাৰ কৃষি পেকেজ ঘোষণা আঁচনি আমি প্ৰকল্প দিছোঁ, আৰু এইখিনি যদি হৈ যায় তেতিয়াহ'লে অন্ততঃ অসমৰ এচাম যুৱক যুৱতীয়ে কৃষিৰ লগতে অন্যান্য পশুপালনৰ ক্ষেত্ৰত ভূমিকা ৰাখিব পাৰিব, আৰু আমি নিজকে স্বাৱলম্বী কৰি তুলিব পাৰিম বুলি আশা কৰিছোঁ। আৰু এই ক্ষেত্ৰত বিশেষকৈ যিহেতু 350 কোটি টকা যি প্ৰজেক্ট আমি মাননীয় গৃহ সচিবৰ ওচৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ তেওঁ ওচৰত দিছিলোঁ, তাক কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা ৰাখিবৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক উদ্যোগ গ্ৰহণ কৰিবৰ বাবে আপোনালোকৰ জৰিয়তে অনুৰোধ জনালোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।